বিতং খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন প্ৰক্ৰিয়াত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী উত্থাপিত হৈছে প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক ডিষ্টিংচনৰ বাবদ ধনৰ লেনদেনৰ অভিযোগ ইফালে দুৰ্নীতিগ্ৰস্তক কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধনেৰে নিৰূপণ পৰীক্ষাৰ মূল্যাংকন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন প্ৰক্ৰিয়াত চাঞ্চল্যকৰ কেলেংকাৰী প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক ডিষ্টিংচনৰ বাবদ ধনৰ লেনদেনৰ বিস্ফোৰক অভিযোগ শনিবাৰে নিশা আৰক্ষীৰ জালত পৰিল কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকসহ 7জনকৈ লোক ইয়াৰে এজন ডাটা এন্ট্ৰি অপাৰেটৰ আৰু এজন বিদ্যালয়াধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়কে ধৰি ৰাজ্যৰ 4টা স্থানত একেলগে অভিযান চলাইছিল আৰক্ষীয়ে এই অভিযানৰ সময়ত নগদ ধন লেপটপ মোবাইল ফোন বহু নথিপত্ৰ জব্দ কৰাৰ লগতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল কামৰূপ জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ডাটা এন্ট্ৰি অপাৰেটৰ প্ৰশান্ত দাস আৰু মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আৰক্ষীৰ হাতত আহি পৰিছে প্ৰশান্ত দাস আৰু আক্কাছ আলীৰ মাজৰ টেলিফোনিক বাৰ্তালাপ প্ৰশান্ত দাসৰ দক্ষিণাথীৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ 2,18,970 টকা জব্দ কৰাৰ বিপৰীতে কাৰ্যালয়টোৰ পৰা জব্দ কৰিছে নগদ 17,050 টকা আমি আইএছ অফিচ আৰু যিসকল ব্যক্তিৰ ওপৰত খবৰ পাইছিলোঁ প্ৰিন্সিপাল হেডমাষ্টাৰ তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাওঁ কিছু আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হওঁ একেলগে 4টা জেগাত আমি অপাৰেশ্যন চলাইছিলোঁ কয়া থানাৰ অন্তৰ্গত যিজন ডাটা অপাৰেটৰ আছিলে প্ৰশান্ত দাসৰ ঘৰ দক্ষিণ হাতী তাত আমি একেলগে চাৰ্চ কৰি 2,18,970 টকা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু আইএছৰ অফিচত যেতিয়া আমি চাৰ্চ কৰিছিলোঁ তাত আপত্তিজনক নথিপত্ৰ লেপটপৰ লগতে আমি 17,050 টকা সেই অফিচৰ পৰা চিজ কৰিবলৈ সক্ষম ইফালে এই দুষ্কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহত আটক হৈছে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকা সেৱাৰ সমন্বয়ক ফুলপাহী নাথ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতা গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোষ্ট হবিবুৰ ৰহমান কস্তুৰবা হাইস্কুলৰ শিক্ষয়িত্ৰী দেৱজানী ডেকা ইতিমধ্যে দুজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছোঁ মাজৰটো হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল আক্কাছ আলী আইএছ অফিচৰ ডাটা অপাৰেটৰ প্ৰশান্ত দাস চক্ৰটোৰ লগত আৰু কিছু ব্যক্তি জড়িত থাকিব পাৰে সেইটো আমি অনুসন্ধান চলাই আছোঁ দুৰ্নীতিগ্ৰস্তক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব চৰকাৰে ইন্সপেক্টৰ অফ স্কুলসকলৰ কাৰ্যালয়ত বা তেওঁলোক নিজে ইয়াত টকা পইচাৰ লেনদেন হৈছিলে আমাৰ খবৰ আছিলে যোৱাকালি আমি কামৰূপ জিলাত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লৈছোঁ বাকী স্কুল পৰিদৰ্শকসকলো আমাৰ নজৰত আছে কোনোবাই যদি ৰিজাল্ট খেলিমেলি কৰিব যত্ন কৰে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা ল'ব আমি সকলোৰে ওপৰত চোকা নজৰ ৰাখিছোঁ এইটো কমপ্লিট চলি থাকিব ৰাউণ্ড দ্য ক্লক এইটো চলি থাকিব ঘটনা সন্দৰ্ভত চাংচাৰী থানাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত মাষ্টৰবিলাকে যিজন চেণ্টাৰ ইনচাৰ্জ থাকে তেখেতসকলে হেডমাষ্টাৰৰ লগত কথা পাতি খৰচৰ নামত আইএছৰ নাম লৈ পইচা বিচাৰে আৰু সেই পইচাটো তেওঁলোকে আইএছ অফিচত আহি তেওঁলোকে দিয়া বুলি জনায় আমি গোচৰ ৰুজু কৰিছোঁ চাংচাৰী থানাত গোচৰ ৰুজু হৈছে এই মূল্যায়ন কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই মূল্যাংকনৰ দৰে এটা পবিত্ৰ ব্যৱস্থাক বিষয়া শিক্ষক বা এই কাৰ্যৰ লগত জড়িত সেইসকলৰ অসমনীয় অপৰাধ কৰিছে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰত এই অপকৰ্মৰ লগত জড়িত কাল্পিতসকলক কঠোৰতম শাস্তি দিয়াৰ কাৰণে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাত শিক্ষা বিভাগে নিৰূপণ কৰিছিল এই মূল্যাংকন পদ্ধতি কিন্তু এই মূল্যাংকন পদ্ধতিৰ সুবিধা লৈ একাংশ শিক্ষা বিষয়া দুৰ্নীতিত অন্ধ হৈ পৰা কাৰ্যই শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগতে ৰাজ্যৰ শৈক্ষিক জগতত সৃষ্টি কৰিছে বহু প্ৰশ্ন চিহ্নৰ মোৰটো একোৱে নাই কৰিব লগা তাতে মোকে ফচাইছে এতিয়া কি কম মই ইনচাৰ্জ স্কুলবিলাকে জমা দিয়া বস্তুটো আনি মই ইয়াত দিব লাগে উত্তৰ গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা ৰন্তু বৈশ্য সন্তলীৰ পৰা আব্দুল কালাম আজাদ আৰু নগাঁৱৰ পৰা দিলীপৰ পৰা হৈছে 3 অসম নৰ্থ ইষ্ট
বেদখলকাৰী কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান একাংশ লোকে গাঁও পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ ভূমিত ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ চৈৰাখালী কেম্পৰ কাষতে চলিছে অবাধ বেদখল বেদখলকাৰীৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিত চলিছে অবাধ বেদখল একাংশ লোকে গাঁও পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ ভূমিত ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ খৈৰাখালী কেম্পৰ কাষত চলিছে অবাধ বেদখল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ সীমান্তত শোণিতপুৰ জিলাৰ বৰচলাত চলিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূমিত বেদখল এনেদৰে ঘৰ জুপুৰি পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ উন্মুক্ত ভূমিত এয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্তৰ ফেন্সিং বেৰ আৰু বেৰৰ কেইফুটমান দূৰত্বত এয়া সৰু সৰু জুপুৰি সদৃশ একাংশ লোকৰ বাসস্থান ক্ৰমত ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ উন্মুক্ত ভূমিত জনবসতি বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ উন্মুক্ত ভূমিত অবাধ বেদখল হোৱাত চিন্তিত হৈছে দল সংগঠন আচলতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈকে এক ভাবুকি কঢ়িয়াই আনিছে ইয়াৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন ধৰণৰ কিছু অনৈতিক কাম কিছুমান চলাই আছে ইয়াৰ চোৰাং ব্যৱসায় কিছুমান চলাবৰ কাৰণে তেখেতসকলে সুবিধা বিচাৰি থাকে আৰু সেই গতিকে এই অঞ্চলসমূহত যিসমূহ চৰকাৰী ভূমি আছে অতি শীঘ্ৰে এই ভূমিসমূহ বেদখল মুক্ত কৰিব লাগে আৰু বৰ্তমান চৰকাৰখনক মোৰ এই আহ্বান জনাইছোঁ ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ লোকসকলে ফেন্সিং লগাবলৈ বাধা প্ৰদান কৰাৰ বাবে এনেদৰেই আজিও উন্মুক্ত হৈ থাকিল ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ অঞ্চলসমূহ যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ উন্মুক্ত ভূমিত অবাধ বেদখল আৰু চৰণীয়া পথাৰত পৰিণত কৰিছে বেদখলকাৰীয়ে বিধানসভাত উত্থাপিত বাজেটত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে কিন্তু তেনে সময়তেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ আহ্বান জনাইছে বৰচলাৰ স্থানীয় দল সংগঠনে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা অসম চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীক আহ্বান জনাইছোঁ যে এই দাঁতকাষৰীয়া অঞ্চলবোৰত যি সন্দেহজনক নাগৰিকসকল আছে তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক নহ'লে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিবোৰ জীৱ জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আছে সেয়েহে আমি পশ্চিম ঢেকিয়াজুলিৰ ফালৰ পৰা অসম চৰকাৰৰ এইটো বহু বছৰ হৈ গৈছে কাৰণ তেওঁলোকে ইয়াত কাৰেণ্টৰ ব্যৱস্থা কৰি দিছে তো বহুত বিভিন্ন ধৰণৰ ইয়াত আছে 10-15 বছৰ হ'ব এনেকুৱা হৈছে ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুম্বাইত ভূমিস্খলনত মৃত্যু সাবটিলে 22 জন লোকে নেৰানে পৰা বৰষুণৰ ফলত মুম্বাইত ভূমিস্খলনৰ ঘটনা মুম্বাইৰ চেম্বুৰত 17 জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভিক্ৰোলিত প্ৰাণহানি হৈছে 5 জনকৈ লোকৰ মুম্বাইত ভূমিস্খলন নিহত 22 জন লোক এনডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে ইজনৰ পিছত সিজনৰ মৃতদেহ সন্ধানহীন হৈ আছে বহুজন মুখলধাৰ বৰষুণে মায়া নকৰি মুম্বাইত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ নিশাৰে পৰা অহা মুখলধাৰ বৰষুণে ভিন্ন স্থানত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাধি কেইবা স্থানতো সংঘটিত হৈছে ভূমিস্খলন দেৱাল ভাঙি পৰিও সৃষ্টি হৈছে সংঘাৰ মুম্বাইৰ চেম্বুৰত নিশা দেৱাল খহি মৃত্যু হয় 17 জন লোকৰ বিক্ৰলিত বৰষুণৰ বাবে চালি খহি পৰি হেঁচা মাৰি ধৰিলে বহুকেইটা জুপুৰি বিক্ৰলিত মৃত্যু ঘটিছে 5 জন লোকৰ আহত হয় কেইবাজনো আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত চেম্বুৰৰ দেৱাল খহি পৰা ভাৰতনগৰত এনডিআৰএফ বাহিনীয়ে বিএমচি কৰ্মী আৰু স্থানীয় লোকৰ সহযোগত ভাগি পৰা দেৱালৰ ধ্বংসস্তূপৰ মাজত চলাইছে উদ্ধাৰ অভিযান উদ্ধাৰ কৰে ইটোৰ পিছত সিটোকৈ মৃতদেহ মুম্বাইৰ এই বিপৰ্যয়ৰ সৃষ্টি কৰে মূলতঃ নিশাৰে পৰা অহা ধাৰাসাৰ বৰষুণ জাকে বৰষুণৰ পানীয়ে বহু অঞ্চলত বাসগৃহ বুৰাই পেলাইছে গান্ধী মাৰ্কেট অঞ্চলত পানীৰ ফলত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আনহাতে কৃত্ৰিম বানত বুৰিছে মুম্বাইৰ চিয়ন ৰেল ষ্টেচনতো কেৱল প্লেটফৰ্মহে ওলাই আছে বুৰাই পেলাইছে ৰেলৰ চিৰি পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে ৰেলৰ চলাচল মুম্বাই আৰু আশে-পাশে থকা অঞ্চলসমূহৰ ৰাজপথত দেখা গৈছে একাঠু পৰ্যন্ত পানী দেশৰ ব্যৱসায়িক ৰাজধানী চহৰখনত অতিৰিক্ত বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে
মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত 12 ঘণ্টাত 120 মিলিমিটাৰ বৰষুণে যেন মনত পেলাই দিছে 2005 চনৰ 26 জুলাইৰ সেই ভয়ানক দিনটো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মাজুলীত দুগ্ধ ব্যৱসায়ৰ প্ৰতিবাদ, খেৰকটীয়া নদীক পেলাই দিলে শ শ লিটাৰ গাখীৰ। কোভিড অতিমাৰীৰ বাবে পশুপালক আৰু দুগ্ধ ব্যৱসায়ীসকলৰ জীৱন জীৱিকালৈ নামি আহিছে ভয়াৱহ দুৰ্যোগ। পানী হল গাখীৰ। মাজুলীৰ খেৰকটীয়া নদীৰ বুকুত ঢালিলেহি শ শ লিটাৰ গাখীৰ। এই দৃশ্য দেখাৰ পিছত অৱস্থিত থকা বহু পৰিয়ালৰ চকু কটকটাই উঠিব, বুকু হমহমাই উঠিব। এপিয়লা বিশুদ্ধ গাখীৰ যৎসামান্য দুগ্ধজাত সামগ্ৰীৰ পৰা আজিও বঞ্চিত বহু পৰিয়াল। পিছে উপযুক্ত দাম নোপোৱাৰ বাবেই এইদৰে মাজুলীত পশুপালক আৰু দুগ্ধ ব্যৱসায়ীয়ে খেৰকটীয়া নৈত ঢালিলে উৎপাদিত গাখীৰ। অৱশ্যে এওঁলোকৰো আছে নিজা দুখৰ কাহিনী। কভিডসৃষ্ট প্ৰতিকূল পৰিৱেশত পানীত হাঁহ নচৰা হৈছে পশুপালক আৰু দুগ্ধ উৎপাদকৰ। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবে গাখীৰ চুবুৰীয়া জিলালৈ পঠিয়াব পৰা নাই এই খেৰকটীয়া নৈৰ পাৰৰ লোকসকলে। কৰোণা মহামাৰীৰ কাৰণে পেলাবলগীয়া হৈছে, যিহেতু আমি গাখীৰটো আনিবলগীয়া হৈছে। 260টা পৰিয়াল আছে, তেওঁলোক চলিব লাগিব। গাখীৰটো আনিছোঁ, আন্তঃজিলা বন্ধ হোৱাৰ লগে লগে আমাৰ ইয়াত জমা হৈছে। আমাৰ এনেকুৱা আধুনিক পৰ্যায় নাই, যিটো পৰ্যায় নেকি আমি গাখীৰখিনি ৰাখি থ'ব পাৰিম। আমাৰ এখন হোটেল আছে, হোটেলখন ভালকৈ চলি থকা হ'লেও তাত অলপ 100 লিটাৰ 50 লিটাৰ গাখীৰ চলাব পাৰি। হোটেলো বন্ধ, গতিকে যিখিনি ক্ৰীম ঘিউ বনাব পাৰিছোঁ, আছুতীয়া যিখিনি আছে আমি বিলাই দিছোঁ, প্লাছ যিখিনি আকৌ বাঢ়িছে আমি নদীত পেলাই দিছোঁ। বিনামূলীয়াকৈ গাখীৰ বিতৰণ নকৰাও নহয়, পিছে তাৰ পিছতো এওঁলোকৰ সমস্যা অনেক। ইমান গাখীৰ আমি মাজুলীত বিক্ৰী কৰাৰ কোনো সম্ভৱ নাই আৰু ৰাখিব পৰা কোনো ব্যৱস্থাও নাই। যিটো অৱস্থা এতিয়া খেতিপথাৰো নাই, হেৰি নাই, তেওঁলোকৰ এতিয়া গাখীৰটোতো নানিলে আমাৰ উপায় নাই, কাৰণ আমি বহুত পইচা তেওঁলোকক আগতীয়াকৈ ধন দি থৈছোঁ, হেৰি দি থৈছোঁ। এতিয়া সেইবোৰৰ কাৰণে আমি গাখীৰ অনাটো বাধ্য। চৰকাৰে যদি আমাক কিবা এটা ইয়াৰ ব্যৱস্থা কৰি দিয়ে মাজুলীৰ বাবে। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ দিছে প্ৰাইম টাইম 18 প্ৰাইম টাইম 18। ৰোলাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী নিজে ৰোলাৰ চলাই ড্ৰাগছ বিনষ্টকৰণ অভিযানত অংশ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱত জ্বলিল প্ৰায় 36 কোটি টকা মূল্যৰ ড্ৰাগছ, হোজাইতো জ্বলাই দিয়া হ'ল প্ৰায় 14 কোটি মূল্যৰ ড্ৰাগছ। ড্ৰাগছ মুক্ত অসম অভিযানৰ চালকৰ আসনত মুখ্যমন্ত্ৰী। নিজে ৰোলাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে বিনষ্ট কৰিলে 6,66,323টা কফ চিৰাপৰ বটল। নগাঁৱত জ্বলিল প্ৰায় 36 কোটি টকা মূল্যৰ ড্ৰাগছ, হোজাইত জ্বলিল প্ৰায় 14 কোটি টকা মূল্যৰ ড্ৰাগছ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নগাঁৱৰ ব্ৰহ্মপুৰৰ ৰঙাজান পথাৰত অনুষ্ঠিত হয় এই ড্ৰাগছ দাহন কাৰ্যসূচী। নগাঁও জিলাত দাহন কৰা নিচাজাতীয় দ্ৰব্যসমূহৰ ভিতৰত আছে হেৰোইন 9.733 কেজি, গাঞ্জা 253.301 কেজি, ভাং 977 গ্ৰাম, টেবলেট 2,71,904টা। ড্ৰাগছ বিৰোধী অভিযানত চুবুৰীয়া নাগালেণ্ড আৰু মণিপুৰে আগবঢ়োৱা সহযোগিতাৰ কথা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অসম তথা ভাৰতক ড্ৰাগছ মুক্ত কৰাটোৱে হ'ল বিজেপি চৰকাৰৰ লক্ষ্য। हम उल्टा असम भी नहीं चाहता हूँ, उल्टा पंजाब भी नहीं चाहता हूँ। मेरा मालूम है कि उत्तर पूर्व से काफी ड्रग्स भारत का मेनलैंड में जाते हैं। ये हमारा नेशनल ड्यूटी बनता है कि भारत का मेनलैंड तक हमारा सप्लाई लाइन को कट करना चाहिए। तो एक तो पाकिस्तान बॉर्डर से ड्रग्स आते हैं, एक नॉर्थ ईस्ट से भी ड्रग्स आते हैं। असम सरकार का प्रयास होगा असम में भी कंजम्पशन बंद हो और साथ साथ असम से भारतवर्ष का मेन स्टेट्स में दिल्ली, कलकत्ता, मद्रास, पंजाब कहीं में ड्रग्स ना जाए, इसका भी व्यवस्था करना। হোজাইত দাহন কৰা নিষিদ্ধ সামগ্ৰীসমূহৰ ভিতৰত আছে হেৰোইন 324.732 গ্ৰাম,
গাঞ্জা 1015 কিলো, টেবলেট 35,522টা। আইনৰ গণ্ডিত থাকি কঠোৰ ব্যৱস্থা লওক ড্ৰাগ সৰবৰাহকাৰীৰ বিৰুদ্ধে। হোজাইত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম আৰক্ষীলৈ এই আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আজি মই অসম আৰক্ষীক ধন্যবাদ আৰু অভিনন্দন জনাওঁ যে তেওঁলোকৰ প্ৰচেষ্টাত যোৱা দুমাহত 163 কোটি টকাৰ ড্ৰাগ ধৰাত পৰিছে। মই আৰক্ষীক অনুৰোধ কৰিম যে দিনে নিশাই পৰিশ্ৰম কৰি আমাৰ ড্ৰাগছৰ ছাপ্লাই লাইন আমি কাটি দিব লাগে, কনজামশ্যন লাইন আমি কাটি দিব লাগে। আমি অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰে আগবাঢ়িছো। মই অসম আৰক্ষীক আইনৰ ভিতৰত থাকি এক্সট্ৰিমৰ পৰা এক্সট্ৰিম একশ্যন ল'বলৈ কৈছো এগেইনষ্ট দ্য ড্ৰাগ পেডলাৰ্ছ এণ্ড ড্ৰাগ কিংপিন। ড্ৰাগছৰ অভিযানত আৰক্ষী কেতিয়াও থমকি নৰয় বুলিও ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। মই এনেকুৱা ড্ৰাগ ব্যৱসায়ৰ লগত জড়িত থকা বা ড্ৰাগছৰ সম্পৰ্কীয় যিকোনো কথাত ইনভলভ থকা সকলো মানুহক সাৱধান কৰি দিছোঁ যাতে অসম পুলিচে তেওঁলোকক দয়া নাই, ক্ষমা নাই, তেওঁলোকৰ বিৰুদ্ধে অহৰ্নিশে অভিযান কৰি যাব আৰু তেওঁলোকক ভালদৰে আমি শাস্তি দিবৰ কাৰণে ব্যৱস্থা কৰিম। দিনে নিশাই পৰিশ্ৰম কৰি হলেও ড্ৰাগছৰ লাইন কাটিবলৈ আৰক্ষীক আহ্বান মুখ্যমন্ত্ৰীৰ। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মূল্যাংকন কেলেংকাৰীক লৈ এতিয়া আছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিলে আছুৱে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰি আছুৰ মন্তব্য, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ দায়িত্ব সেৱা আৰু শিক্ষা সংসদৰ। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব আৰু পৰীক্ষাৰ মূল্যায়নৰ দৰে এটা পবিত্ৰ বিষয়ত এনেধৰণৰ কাৰ্য সংঘটিত কৰাটো এটা অক্ষমনীয় অপৰাধ, এটা ক্ষমাৰ অযোগ্য। আৰু এই কাৰ্যত যিসকল দোষী তেওঁলোকক কঠোৰভাৱে শাস্তি প্ৰদান কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিবৰ কাৰণে অসম চৰকাৰ, সেৱা আৰু কাউন্সিলক সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। সৰুপথাৰৰ খৰাং পৰিস্থিতিৰ বুজ ল'লে ৰাজ্য চৰকাৰ দুজনকৈ কেবিনেট মন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিস্থিতি অধ্যয়ন কৰিবলৈ সৰুপথাৰত উপস্থিত হয় জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন। খৰাং পীড়িত অঞ্চলৰ কৃষকলৈ চৰকাৰৰ সাহায্য। চৰকাৰী বিধি অনুযায়ী ক্ষতিগ্ৰস্ত কৃষকে লাভ কৰিব সহায় সহযোগ। সৰুপথাৰৰ খৰাং পৰিস্থিতিৰ বুজ লৈ এই আশ্বাস দিলে দুই কেবিনেট মন্ত্ৰী অশোক সিংহল আৰু যোগেন মোহনে। যোৱা বুধবাৰ যিটো কেবিনেট হৈ গ'ল তাত প্ৰস্তাৱ লোৱা গ'ল যে সৰুপথাৰ সমষ্টিৰ 21টা আৰু গোলাঘাট সমষ্টিৰ 6টা পঞ্চায়ত খৰাং অঞ্চল ডিক্লেয়াৰ কৰিছোঁ। কৃষক ৰাইজক আৰ্থিক অনুদান কিদৰে আগবঢ়াব পাৰি ৰাজহ মন্ত্ৰীক এই নিৰ্দেশ দিলে আৰু আগন্তুক দিনবোৰত কেনেকৈ জলসিঞ্চনৰ জৰিয়তে ভৱিষ্যত যদি এই সমস্যাটো হয়ও তথাপিও কৃষক এজন খেতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ দায়িত্ব মোক দিছে। ৰাজ্যিক কেবিনেটে সৰুপথাৰক খৰাং পীড়িত অঞ্চল ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিস্থিতি অধ্যয়ন কৰিবলৈ সৰুপথাৰত উপস্থিত হয় জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন। সৰুপথাৰ ৰাজহ চক্ৰৰ অধীনৰ নাগালেণ্ড সীমান্তৱৰ্তী চিলনিজান গাঁও পঞ্চায়তৰ অধীনৰ খৰাং পীড়িত অঞ্চল পৰিদৰ্শন কৰি 21খন গাঁও পঞ্চায়তৰ খৰাং পীড়িত কৃষকসকলে চৰকাৰে আগবঢ়োৱা সুবিধা চৰকাৰী বিধি অনুযায়ী লাভ কৰিব বুলি কয় কেবিনেট মন্ত্ৰী যোগেন মোহনে। ইয়াত যি ব্যৱস্থা ল'ব লাগে আমি ল'ব লাগিব, কাৰণ এইখিনি ৰাইজ আমাৰ ৰাইজ, এইখিনি ৰাইজক আমি সকাহ দিয়াটো
দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ দায়িত্ব আছে আমি চৰকাৰী নিয়ম মতে তেওঁলোকক আমি সাহায্য কেনেধৰণে দিব লাগে আমাৰ হাতত টকা পইচা মজুত আছে উপায়ুক্তৰ হাততেই আমি টকা পইচা আছে এতিয়াও জিলা উপায়ুক্তই এইবিলাক যিটো RG বুলি কয় ৰিহেবিলিটেশ্যন গ্ৰাণ্ট বা GR দিব পাৰি সেইখিনি দিয়াৰ ব্যৱস্থা হৈ গৈছে খালি ছাৰ্ভেটো শুদ্ধ হ'ব লাগিব ইয়াৰ পিছতে গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ সভাকক্ষত স্থানীয় বিধায়কক লগত লৈ প্ৰশাসন ৰাজহ কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীদ্বয় উপস্থিত বিষয়া আৰু অভিযন্তাসকলক নিজ নিজ বিভাগৰ কামসমূহ ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিভাগীয় বিষয়াৰ গাফিলতিৰ বাবে বহু বিষয় বছৰ বছৰ ধৰি সমাধান নোহোৱাৰ বাবে বিভাগকেইটাৰ বিষয়াসকলক জবাবদিহি কৰে জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে সৰু পথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম এডিটৰ সময় হৈছে আন এটি বিৰতিৰ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মান